ধাৰাবাহিক চলাই আছে মাজতে আপুনি নাছিলে কিন্তু সেইটোলৈ সমালোচনা কৰিছে ঈদৰ পৰা নাই কিন্তু আপুনি আমাৰ মানুহবিলাক ৰেষ্ট লৈ আছিল ৰমজানৰ মাহত আমি ঘৰে ঘৰে ইফতাৰৰ কাম কৰিছোঁ কোনোদিন এনেকুৱা হোৱা নাই য'ত আমি ইফতাৰ কৰা নাই বাকীসকলে ৰোজা ৰখা নাই নামাজ নপঢ়ে কংগ্ৰেছী মানুহবিলাক কিছুমানে পঢ়ে এইটোৰ কাৰণে সিসকলে মিটিং কৰিছে ডাঙৰ কৰিছে সৰু কৰিছে এতিয়া যেতিয়া আমাৰ মিটিংবিলাক হ'ব মানুহে কম্পেয়াৰ কৰিব ইউ ডি এফৰ মানুহ বেছি হয় না কংগ্ৰেছৰ মানুহ বেছি হয় নিশ্চয় ইউ ডি এফৰ মানুহ বেছি হ'ব আৰু ইউ ডি এফৰ মানুহবিলাকে ভোট কৰিব আপোনাক বিভিন্ন ধৰণে সমালোচনা কৰি আছে গতিকে আৰে সমালোচনা নহ'লে কি হ'ব গাঁৱৰ মানুহ হ'লেতো সমালোচনা হ'ব আজি মোদীজী আছে কিমান সমালোচনা হৈ আছে ৰাহুল গান্ধী আছে কিমান বুজি পাইছে সেইটো গড় আৰু মানুহৰ যুদ্ধ হ'ব ধুবুৰীত আপুনি ইমানটো উল্লেখ কৰিলে নাই সেইটো মই কোৱা নাই বিশ্বাস আপোনালোকে সেইটো হেডিং বনাই আছে মই কৈছোঁ যি আমাৰ প্ৰাৰ্থী আহিছে তেখেতে ভাৰতৰ অসমৰ গড় চব চেছ কৰে এইটো ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বাৰ বাৰ কৈ আছে চিফ মিনিষ্টাৰে কৈ আছে মই কোৱা নাই নগাঁৱত আমি জিকিম চাম ইউ ডি এফ জিকিব ইউ ডি এফ জিকিব কাৰ লগত মোৰ কণ্টেষ্ট মোৰ লগত যিহেতু ২৭ লাখ ভোট আছে গতিকে এইবাৰ সৰ্বাধিক ভোট ধুবুৰীত আছে গতিকে কিমান ভোটত আপুনি জয়ী হোৱাৰ সম্ভাৱনা সেইটোতো আমি নকওঁ সেইটোৰ কাৰণে মেহনত কৰি আছোঁ আমাৰ ভোটাৰ ৰাইজে যিমান বেছি দিব মোৰ আশা আছে বেছি থাকি বেছি ভোট আমাক দিব আৰু কংগ্ৰেছৰ ডাব্বা খালী আপোনালোকৰ গোৱালপাৰা যিজন সভাপতি আছিলে কপিল ৰোমান তেওঁ কিন্তু আপোনাৰ দলৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত জইন কৰিলে কৰক নাই ইলেকশ্যন আহিলে আৰাম থাকক আমাৰ একো চাকমা শৰণাৰ্থী সন্দৰ্ভত কি ক'ব নাই অৰুণাচলৰ যি চাকমা শৰণাৰ্থী আছে তেওঁলোকক কিৰণ ৰিজিজুৱে কৈছে যে চাকমা ৰিজিজুৱে কৈছে আমি চব কিৰণ ৰিজিজুৱে কি কৈছে আমি আমাৰ ভিতৰুৱা মামলাত মাতিব পাৰোঁ বাহিৰৰ মামলাত আমি নাই ইণ্টাৰফেচ কৰাটো পাৰোঁ হোম মিনিষ্ট্ৰীৰ দায়িত্ব সিহঁতে বহুত মিটিঙত দেখিবলৈ পোৱা যায় আপোনাৰ অলপ খং কৰে আপুনি কৰ্মীৰ লগত সেইটো কথা নহয় চাওঁ মই কালি আলগাপুৰ খং কৰিছোঁ মানুহ কমচে কম ২০-২৫ হাজাৰ আছে সিসকলে তিৰপাল আজি যেনেকৈ ইমান তিৰপাল আছে ভাল লাগিছে না ইমান ৰ'দৰ ভিতৰত মানুহ তিৰপাল দিব লাগে মই গৈ তাত দেখিছোঁ তিৰপাল নাই মোৰ খং উঠিছে মানুহৰ অসুবিধাৰ কাৰণে আপোনাৰ খং উঠিছে মানুহৰ আমাৰ ভোটাৰ এইটো আল্টিমেটলি গৈ যদি ভোট দিয়াত ৰিফ্লেক্ট হৈ যায় তেতিয়া আমি বৰবাদ হৈ যাম সেইটোৰ কাৰণে মই কৈছোঁ আমাৰ মানুহবিলাক আৰু এটা কথা আপুনি বিভিন্ন সভা সমিতিত কৈ থাকিছিলে যে ৰকিবুল হুছেইন আপোনাৰ সৰু ভাই সৰু ভাই কি হয় আকৌ সৰু ভাই হ'ল ডাঙৰ ককাই হওক যেতিয়া যুদ্ধত নামিছে যুদ্ধ হ'ব কে জিকে কে হাৰে সেইটোতো পাব্লিকে ডিচিশ্যন হ'ব ৰকিবুলৰ লগত যুদ্ধ হ'ব আপোনাৰ হ'ব এটা কথা নাই যুদ্ধ নাই ৰে যিহেতু ৰকিবুলে যেতিয়া মন্ত্ৰী আছিলে আপুনি কৈ আছে তেওঁ গড় হত্যাৰ লগত জড়িত আছিলে মই কোৱা চিফ মিনিষ্টাৰ কিন্তু গোৱালপাৰাত দেখা গৈছে বহুতো ফৰেষ্ট বিভাগৰ মাটি হাতী কিন্তু হাতীৰ ক্ষেত্ৰতো এই ৰকিবুল চাবৰ এইটো এতিয়া তেখেতৰ কোনো নাগৰিক দায়িত্ব নাই আহি এই টাইমত আমি বুলডোজাৰৰ সামনে কৈছোঁ মই নিজে আহিছোঁ আমাৰ হাফিজ ৰফিক চাহ MLA আহিছে বুলডোজাৰ চাহ জলেশ্বৰৰ এইসব জায়গাত আমি গৈছোঁ যেহেতু